এইটো হ'ল 2019 চনত যিবিলাক মানুহে গৰাখহনীয়াৰ কবলত পৰিছে সেইবিলাক মানুহে যাতে এই 95,000 যে এটা সাহায্য ৰাজসাহায্য সেইটো বহুত মানুহে পোৱা নাই। সেইদিনাখন যে MLA মহোদয় আহিলে আহি পেলাই আমি ভাবিছোঁ তেখেতে চাগে সেইটো উত্থাপন কৰিব যাতে যিমান মাটিৰ পট্টা চট্টা সি লৈ গ'ল, কিন্তু এটা কথা এই বিষয়ে উত্থাপন নকৰিলে যে যিবিলাক মানুহৰ গৰাখহনীয়াত পৰি এতিয়াও মানে ক'ৰবাত আছে, বেলেগৰ মাটিত আছে, কোনোবাই মথাউৰিত আছে, সেইবিলাকৰ যে এটা ৰাজসাহায্য 95,100 টকা সেই বস্তুটো MLA মহোদয়ে মন্ত্ৰী মহোদয়ক অৱগত নকৰালে। ইফালে যিমান গড়বাৰী দেখি আছে, ইফালে যিমান গড়বাৰী দেখি আছে চবৰে মাটি গৰাখহনীয়াত গুচি গ'ল। আজিলৈকে সেইবিলাক মানুহে এতিয়ালৈকে এটকা পোৱা নাই। গতিকে মই MLA মহোদয়ক যাতে এইটো নাটক যাতে নকৰে, আহিছে যিটো ক'ব লাগিছিল সেইটো ক'ব লাগিব এছেম্বলিত, সেইটো নকৈ যে আমাৰ সীমা বিবাদৰ কথা কৈছে। ইয়াততো সীমা বিবাদৰ কোনো একো নাই। মানুহে ফৰেষ্টাৰৰ লগত মিলি খুঁটি চলাই আছে, তে মাছ টাছ মাৰিবলৈ দিয়া নাই সেইটোহে কথা। কিন্তু যাতে আমাৰ যিবিলাক মানুহে পইচাখিনি পোৱা নাই সেইবিলাক মানুহ যাতে অতি সোনকালে পইচাটো পায় তাৰ এটা ব্যৱস্থা কৰিব লাগে। এইটো আপোনাৰ 2 নং বৰগলি 3 নং বৰগলি এই দুটা গাঁও নদীত জাহ গৈছে। এইটো গৈছে আপোনাৰ 2019 চনত, 19 আৰু 20 এই দুটা বৰ্ষত এই দুটা সম্পূৰ্ণ গাঁও নদীত, আধাখিনি গাঁও নদীত জাহ গৈ আছে। আজি আমি 2 নং বৰগলিৰ যিখিনি ৰাইজ আছে এইখিনি আজি আমি গোট খালোঁ। আমি 2 নং বৰগলি আৰু 3 নং বৰগলি এই দুখন আমাৰ ৰাজহুৱা গাঁও আছে, ৰূপহী সমষ্টিৰ অন্তৰ্গত। এই দুখন ৰাজহুৱা গাঁও 2019-20 আৰু 20-21 বৰ্ষত গৰাখহনীয়াত প্ৰায় আধাখিনি গাঁও আমাৰ গুচি গৈছে, এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছে। কিন্তু দুখৰ বিষয় 2019-20 বৰ্ষৰ যিটো ক্ষতিপূৰণ, গৰাখহনীয়াৰ যিটো ক্ষতিপূৰণ, এই ক্ষতিপূৰণটো আমাৰ ৰাইজে পোৱা নাই। কিন্তু 2020-21 বৰ্ষৰ ক্ষতিপূৰণটো পাইছিলে, কিন্তু এতিয়ালৈকে 2019-20 বৰ্ষৰ ক্ষতিপূৰণটো আমি নাপালোঁ। এতিয়া আমাৰ কথাটো হ'ল যে যোৱা কেইদিনমান আগত আমাৰ ৰূপহী সমষ্টিৰ বিধায়ক ডাঙৰীয়া নুৰুল হুদা ডাঙৰীয়া আহিছিলে। অহাৰ পিছত তেখেতে চৰজমিন তদন্ত কৰি গৈছে। ইয়াতে এটা সমস্যা আছিলে যে আমাৰ তেজপুৰৰ বন বিভাগে আমাৰ এই গাঁৱৰ ৰাইজখিনিক তাত যাবলৈ নিদিয়ে, এইখিনি তেখেতে চাই গৈছে। দ্বিতীয়তে কথা হ'ল যে এই ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ কথাটো বিধানসভাত উত্থাপন কৰিব বুলি তেখেতে কথাটো আমাক কৈ গৈছিলে, আমাৰ ৰাইজক কৈ গৈছিলে। কাৰোবাৰ কোনোবা ৰাইজৰ পৰা মাটিৰ পট্টাও কালেকশ্যন কৰিছে। কিন্তু আমি এই যে যোৱা বিধানসভা গ'ল, এছেম্বলি গ'ল, এছেম্বলিত তেখেতে এই বিষয়ে কোনো প্ৰশ্ন উত্থাপন কৰা আমি দেখা নাপালোঁ। গতিকে আমি ৰাইজৰ প্ৰতিনিধি আমি বনাইছোঁ, আমি ভোট দিছোঁ তেখেতক। তেখেতে যে বিধায়ক হৈছে, তেখেতে কিয় এই ৰাইজৰ সমস্যাৰ কথাটো উত্থাপন নকৰিলে, আমি এই বস্তুটো আমি কিয় দেখা নাপালোঁ। গতিকে তেখেতক আমি নাটক আৰু মিছা কথাৰে ৰাইজক যাতে ভুল পথে পৰিচালনা কৰিব নোৱাৰে তাৰ কাৰণে সকীয়াই দিছোঁ। ভৱিষ্যতে যাতে এনেকুৱা নকৰে, যদি ৰাইজৰ কাম সৎ মনে কৰিব বিচাৰে তেখেতে কৰক, কিন্তু ৰাইজৰ সমস্যা সমাধান হ'ব লাগিব। ৰাইজৰ কি অৱস্থাত আছে সেইখিনি তেখেতে বুজ ল'ব লাগিব। তেখেত এতিয়া বৰ্তমান আমাৰ ৰাইজৰ প্ৰতিনিধি হৈ আছে, আমি এইখিনি বিচাৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল তেখেতে আৰু এটা কথা এছেম্বলিত এইটো কথাহে উত্থাপন কৰা আমি দেখা পালোঁ যে আমাৰ বৰগলিৰ দুখন গাঁৱৰ কথা ক'লে, 1 নম্বৰ আৰু 2 নম্বৰ বৰগলি কলিয়াবৰ চাৰ্কলৰ অধীনত আছে। কিন্তু তেখেতৰ হাতত তথ্য নাই, এনে তেখেতে নাজানে, এইটো নাজানো। কিন্তু ইয়াতে আমাৰ 5খন গাঁও আছে, 1 নম্বৰ বৰগলি, 2 নম্বৰ বৰগলি, 3 নম্বৰ বৰগলি, বকুৱামাৰী আৰু গৰৈমাৰী, 5খন গাঁও আমাৰ কলিয়াবৰ ৰেভিনিউ চাৰ্কলৰ অন্তৰ্গত। এইখিনি আগৰ পৰাই আছে। আমাৰ কলিয়াবৰ সমষ্টিত যেতিয়া আমি আছিলোঁ 2021লৈকে, তাৰপিছত 2024 পৰা আমি ৰূপহী বিধানসভাত পৰিলোঁ। কিন্তু এইখিনি গাঁও আগৰ পৰাই আমি
সৰুৰ পৰাই জন্মৰ পিছৰ পৰাই আমি দেখি আছোঁ যে আমাৰ চাৰ্কুল অফিচ ইয়াত আমাৰ ওচৰ হয়। আমি খোজকাঢ়ি চাইকেল চলাই যাব পাৰোঁ, মটৰ চাইকেল চলাই যাব পাৰোঁ, কোনোবা টমটমতো যাব পাৰে, ৰাইজৰ কোনো অসুবিধা নহয়। কিন্তু তেখেতে এটা কথা প্ৰশ্ন কৰিছে মন্ত্ৰী মহোদয়ক যে যিখিনি ৰূপহী সমষ্টিৰ যিখিনি বৰ্ডাৰ এৰিয়াৰ গাঁও আছে, ৰাজহুৱা গাঁও আছে, এইখিনি বোলে যিকোনো এটা চাৰ্কুলত অন্তৰ্ভুক্ত কৰিব লাগে। যদি এইটো হয় তেতিয়া আমাৰ এই 5খন গাঁৱৰ ৰাইজে আমি হাৰাশাস্তিত ভুগিব লাগিব। তেখেতে এইটো জানেনে নাই যে ইয়াৰ পৰা আমাৰ বৰগুলিৰ পৰা যদি আমাৰ ৰূপহী যদি চাৰ্কুলত যদি আমাৰ এই 5খন গাঁও অন্তৰ্ভুক্ত কৰি দিয়ে, ইয়াৰ পৰা আমাৰ ৰাইজে সেই চাৰ্কুলত মাটি বাৰীৰ সমস্যাৰ লৈ যোৱাত বহুত অসুবিধা হ'ব। গোটেই দিনটো গুচি যাব আৰু 40ৰ পৰা 50 কিলোমিটাৰ অহা যোৱা ৰাস্তা হ'ব। আৰু ইয়াত আমাৰ অহা যোৱা 10 কিলোমিটাৰ ৰাস্তা কলিয়াবৰ চাৰ্কুল। কিন্তু তেখেতে এই কথাটোহে উল্লেখ কৰিব লাগিছিল যে বৰগুলিৰ যিখিনি 5খন গাঁও এইখিনি আমাৰ কলিয়াবৰ চাৰ্কুলৰ অন্তৰ্গত থাকক, ৰাইজৰ সুবিধা হিচাপ মতে ৰাইজে যিটো বিচাৰে, এই কথাটো তেখেতে কিন্তু আমাৰ উল্টা কৰিলে। গতিকে তেখেতক আমি কৈছোঁ যে এতিয়াও সময় আছে, এতিয়ালৈকে আমাৰ কলিয়াবৰ চাৰ্কুলৰ অধীনত আছে। কিন্তু তেখেতে যাতে চৰকাৰক বা বিভাগক আমাৰ এই 5খন গাঁও কলিয়াবৰ চাৰ্কুলৰ অন্তৰ্গত কৰি ৰাখে, তাৰ কাৰণে তেখেতক আমি অনুৰোধ জনালোঁ আৰু তেখেতৰ প্ৰতিক্ৰিয়া আমি বিচাৰিছোঁ। হয়, মানে আপোনালোকে সংযোগ হ'ব বিচৰা নাই ৰূপহীৰ লগত? আমি ৰূপহী চাৰ্কুলৰ লগত সংযোগ হ'ব বিচৰা নাই। অন্যান্য বিভাগ গ'ল, PWD গ'ল, বিল্ডিং গ'ল, আপোনাৰ ইলেকশ্যন কমিশ্যনাৰ গ'ল, ইফালে আপোনাৰ ডেভেলপমেণ্ট ব্লক গ'ল, কিন্তু এতিয়া মাত্ৰ বাকী আছে ৰেভিনিউ চাৰ্কুলটো। এইটো যদি গুচি যায় তেতিয়াহ'লে আমি ৰাইজে জীয়াতো ভুগিব লাগিব, বিভিন্ন সমস্যাত ভুগিব লাগিব, দালাল ৰাজৰ সৃষ্টি হ'ব, অফিচ চিনিয়ে নাপাব ৰাইজে। ইফালে আমাৰ কোনো ধৰণৰ যাতায়াতৰ যোগাযোগ নাই, আমি ইফালে আমাৰ মানুহ তাত কোনো অহা যোৱা কৰাৰ কোনো ধৰণৰ ব্যৱস্থা নাথাকে। আমাৰ ইফালে থাকে তেজপুৰ, কলিয়াবৰ, ইফালেহে আমাৰ যাতায়াতৰ সুবিধা হয় আমাৰ ৰাইজৰ। গতিকে এই কথাটো তেখেতক আমি যদি তেখেতে নাজানে এই কথাটো আমি তেখেতক জনাই দিলোঁ। ভৱিষ্যতে আমি এইটো বিচাৰোঁ যে আমাৰ এই 5খন গাঁও কলিয়াবৰ চাৰ্কুলৰ অন্তৰ্গত ৰাখিব লাগে। এইখিনি হ'ল আমাৰ মূল কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।